একেজন ঈশ্বৰে সবাকো সৰজিলে জাতিভেদ বুলিবৰ নাই সৰু আৰু বৰ নাই ভিনপৰ মৰি গ'লেই একেখনি ঠাই হিন্দুকে জ্বলাব মুছলমানক গাঢ়িব একেখন জমিনৰ তল জমিনৰো জীয়নে আসমানৰে পানী দুইৰে জীয়নে বন শংকৰ আহিছিলে নামৰে কঠীয়া আজান ফকীৰ আহিছিলে জিকিৰে কলিমা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিদৰে নামৰ কঠীয়া সিজি অসমত বোৱাই থৈ গৈছে তেখেতৰ গীতৰ ভাষাতে পোৱা যায় এই শংকৰদেৱ কিনো তোমাৰ লীলা এত ৰাতি ভকত নামেৰে মহিলা এত ৰাতি ভকত নামেৰে মহিলা ঠিক তেনেকৈ পাৰস্য দেশৰ পৰা চাহ মিলন চাহ মিৰাণ আজান শ্ৰী চাহেবে আহি সৌ খৰাগুৰি চাপৰি দিখৌ নৈ কাষৰীত চকুৰি ভকতক লৈ আল্লাহৰ নাম গুণ গাইছিল গীতৰ কলিতে আছে খৰাগুৰি চাপৰি দিখৌ নৈ কাষৰী ৰজাই সজাই দিলে মঠ চকুৰি ভকতে গাইনো আল্লাহৰে নাম মাধুৰী বনৰে ক ঐ ৰাম আৰু ৰহিমে মিলিয়ে একেলগে গায়ালা ঈশ্বৰৰ নাম গায়ালা ঈশ্বৰৰ নাম মজিদত ভাহিছে ঐ পুৱতিৰে আজান মন্দিৰত গাইছে নাম হে আল্লাহ আমি মানৱ সকলো সমান হে আল্লাহ আমি ইনসান সকলো সমান ৰাম আৰু ৰহিমে মিলিয়ে একেলগে ৰাম আৰু ৰহিমে মিলিয়ে একেলগে গায় আল্লাহ ঈশ্বৰৰ নাম গায় আল্লাহ ঈশ্বৰৰ নাম মজিদত ভাহিছে ঐ পুৱতিৰে আজান মন্দিৰত গাইছে নাম হে আল্লাহ আমি মানৱ সকলো সমান আমি ইনসান সকলো সমান হে আল্লাহ আমি মানৱ সকলো সমান বিলালে মাহে পৰ খাদে হিন্দুৱে বিলালে ঐ মাহে পৰ খাদে মুছলমানে বিলালে ৰুটি ঐ মুছলমানে বিলালে ৰুটি একেখন পাততে ঐ খাওনো দুয়ো বহি একেখন পাততে ঐ খাওনো দুয়ো বহি এই মহামিলনৰ জৰি মোৰ আল্লাহ আমি মানৱ সকলো সমান আমি ইনসান সকলো সমান হে আল্লাহ আমি মানৱ সকলো সমান
মুছলমানক গাঢ়িব হিন্দুকে জ্বলাব মুছলমানক গাঢ়িব একেখন জমিনৰ তললৈ একেখন জমিনৰ তল জমিনৰো জীয়নে ঐ আসমানৰে পানী জমিনৰো জীয়নে ঐ আসমানৰে পানী দুয়োৰে জীয়নে বনে মোৰ আল্লাহ দুয়োৰে জীয়নে বন হিন্দুলৈ আহিলে গীতা আৰু ভাগৱত হিন্দুলৈ আহিলে গীতা আৰু ভাগৱত মুছলমানৰ হাদিছো কোৰআন মোৰ আল্লাহ আমি মানৱ সকলো সমান আমি ইনসান সকলো সমান হে আল্লাহ আমি ইনসান সকলো সমান ৰাম আৰু ৰহিমে মিলি একেলগে গায় আল্লাহ ঈশ্বৰৰ নাম ঐ গায় আল্লাহ ঈশ্বৰৰ নাম মছজিদত ভাহিছে ঐ পুতিৰে আজান মন্দিৰত গাইছে নাম হে আল্লাহ আমি মানৱ সকলো সমান আমি ইনসান সকলো সমান হে আল্লাহ আমি মানৱ সকলো সমান সুন্দৰকৈ উপভোগ কৰক কাৰণ আমি মানুহ পৃথিৱীৰ ভিতৰত আল্লাহ পাকে একমাত্ৰ শ্ৰেষ্ঠ কৰি 18,000 মখলুকাতৰ ভিতৰত শ্ৰেষ্ঠ কৰি সৃষ্টি কৰিছে মানৱ জাতি গতিকে আমি মানৱ জাতিৰ নিচিনা জ্ঞান আকল বা সুন্দৰ সৌন্দৰ্য দি পৃথিৱীত কোনো বস্তু আল্লাহ সৃষ্টি কৰা নাই শ্ৰেষ্ঠত্ব দান কৰিছে একমাত্ৰ আল্লাহ পাকে মানৱ জাতি ইনসানক সৃষ্টি কৰিছে গতিকে আমি মানুহে কি কৰিব নোৱাৰে চাওক আকাশেৰে প্লেন উৰাই দিছে অকল জীৱটোহে দিব পৰা নাই তাৰ বাহিৰে সবেই কৰিছে গতিকে আমি জীৱশ্ৰেষ্ঠ মানৱ হৈ যদি ইজনে সিজনক বুজি নাপাওঁ ইজনে সিজনৰ কথা নামানো তেনেকৈ হ'ব নহ'ব সেয়েহে আমি নিজে নিজক চিনিব লাগিব নিজে নিজক বুজি পাব লাগিব গতিকে মই অনুৰোধ কৰিছোঁ আমি যাতে সুন্দৰকৈ বিশৃংখল নকৰাকৈ আজি সুন্দৰ অনুষ্ঠানটি উপভোগ কৰোঁ এইখিনিতে মই এটি গীত গাব লৈছোঁ কাৰবালাৰ গীত কাছিম আৰু সকিনা বিবি নামৰ কিশোৰত মই গাইছিলোঁ কাৰণ অলপতে মহৰম মাহ পাৰ হৈ গৈছে আমাৰ গতিকে মহৰম কাৰবালাৰ ময়দানত হজৰত ইমাম হুছেইন সাহেব আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অতি মৰমৰ চকুৰ পুতলা নাতিনী হজৰত ইমাম হুছেইন সাহেব কিদৰে শ্বহীদ হৈছিল কিদৰে মৰুময় কাৰবালাত কি অঘটন ঘটিছিল হাই সেই কথা মনত পৰিলে নিশ্চয় কলিজা ফাটি যায় 10 মহৰমৰ পুৱতি নিশা হুললিত সুৰেৰে ধ্বনিত হৈছিল পুৱতি নিশাৰ আজান সকলো মত্য হৈছিল আল্লাহৰ আৰাধনাত হুছেইন জপিয়াই পৰিছিল শতৰুৰ মাজত ৰণবাদ্য বাজি উঠিছিল ৰণস্থলীত হুছেইন জপিয়াই পৰিছিল কাৰবালাৰ ময়দানত এইদৰে 7 দিন 7 ৰাতি যুদ্ধ কৰি কৰি এটা সময়ত হুছেইন সাহেব পিয়াহত কলিজা শুকাই গৈছিল এঙাৰ হৈ গৈছিল জিবা শুকাই গৈছিল আপোনালোকে জানে যে পোনাৰ শিশু আসগৰ আলীক পোনাৰ শিশু কোলাত লৈ কাৰবালাৰ ময়দানেৰে দৌৰি দৌৰি গৈছিল যেন শতৰুৱে হয়তো পোনাটিৰ মুখলৈ চাই হয়তো মৰম কৰি পানী নিশ্চয় খাবলৈ দিব কিন্তু নাই কি নিয়তৰি নিয়ম সেই কেঁচুৱা পোনাটিক লৈ যোৱাৰ লগে লগেই কাছিমৰ বুকত ইফালৰ পৰা সিফালে তীৰ মাৰি দিলে ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন আৰু সেয়াই কাৰবালাৰ দুখৰ বিননি প্ৰত্যেকৰ মনে মনে প্ৰাণে প্ৰাণে আছে যেতিয়া শেষ মুহূৰ্তত ইমাম হুছেইন সাহেব ফৰাত লৈ বুকত নামি একাজলি পানী অঞ্জলি ভৰাই লৈছিল হেঁপাহ পলুৱাই খোৱাৰ আশাৰে কিন্তু হাই সেই পানী জানো পান কৰিলে নিশ্চয় নকৰিলে পানী জ্বলি হাতত লোৱাৰ লগে লগে মনত পৰি গৈছিল সৌ নানাজানে কৈ যোৱা কথাবোৰলৈ হয়তো
সেই সময়ত ইমাম হুছেইন চাহেবৰ হৃদয়ে এইদৰে কান্দিছিল। হাই ৰে হাই, হাই ৰে হাই, হাই ৰে হাই, হাই ৰে হাই, এইখনে মৰুময় কাৰবালা হয়, এইখনে মৰুময় কাৰবালা হয়। হাই ৰে হাই, হাই ৰে হাই, হাই ৰে হাই, হাই ৰে হাই, এইখনে মৰুময় কাৰবালা হয়, ইখনে মৰুময় কাৰবালা হয়। এক ফোঁটা পানীৰ বিনে নানাৰ বংশ শ্বহীদ হয়, আলী আকবৰ কাছিম বাছাৰ প্ৰাণীৰ বিনে জান যায়। এক ফোঁটা পানীৰ বিনে নানাৰ বংশ শ্বহীদ হয়, আলী আকবৰ কাছিম বাছাৰ পানীৰ বিনে জান যায়। মই বান্দাই পানী খাই কিমতে থাকিম জীয়াই, মই বান্দাই পানী খাই কিমতে থাকিম জীয়াই। নেখাওঁ নেখাওঁ এই পানী আজি আৰু মই, নেখাওঁ নেখাওঁ এই পানী আজি আৰু মই। হাই ৰে হাই, হাই ৰে হাই, হাই ৰে হাই, হাই ৰে হাই, এইখনে মৰুময় কাৰবালা হয়, এইখনে মৰুময় কাৰবালা হয়। নানা জানে কৈছিলে মোৰ মুহূৰ্তৰে কথাই, ঘোঁৰাৰে ঘোঁৰা মাটিত সোমাই মুৰত হ'ব কাৰবালাই। নানা জানে কৈছিলে মোৰ মুহূৰ্তৰে কথাই, ঘোঁৰাৰে ঘোঁৰা মাটিত সোমাই মুৰত হ'ব কাৰবালাই। বুজিলো বুজিলো হাই, নানাই কোৱা কথা মই, বুজিলো বুজিলো হাই, নানাই কোৱা কথা মই। আজিয়ে মোৰ মৰণ হ'ব কাৰবালাতে হাই, আজিয়ে মোৰ মৰণ হ'ব কাৰবালাতে হাই। হাই ৰে হাই, হাই ৰে হাই, হাই ৰে হাই, হাই ৰে হাই, এইখনে মৰুময় কাৰবালা হয়, এইখনে মৰুময় কাৰবালা হয়। মৰুভূমিৰ মাজত আজি
কলিজাটোৰ জ্বলি আছে অগণি মৰুভূমিৰ মাজত আজি নাই কোনো সঁহাৰি পানীৰ বিনে কলিজাটোৰ জ্বলি আছে অগণি হায় আল্লাহ হায় হায় মই আজি নিৰুপায় হায় আল্লাহ হায় হায় মই আজি নিৰুপায় সহায় কৰা তুমি মাওলা প্ৰাণ ফাটি যায় সহায় কৰা তুমি মাওলা প্ৰাণ ফাটি যায় হায় ৰে হায় হায় ৰে হায় হায় ৰে হায় হায় ৰে হায় এইখনে মৰু মই কাৰবালা হয় এইখনে মৰু মই কাৰবালা হয় এইখনে মৰু মই কাৰবালা হয়